Hello everyone, good morning. Himasenapati channelor onno eta video সকলোকে স্বাগতম জনাইছো। মৰ্নিংতে আমি খেল খেলি আছো। আমাৰ গাঁৱত দ্বিতীয় বাৰ্ষিক অধিৱেশনো ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছে। মৰ্নিংৰ টাইমতে সৰু ডাঙৰ সকলোকে এনেদৰে খেল প্ৰদৰ্শন কৰিবলৈ দিয়া হৈছে। এই খেলত অংশগ্ৰহণ ময়ো কৰিছোঁ। ৰছী টনা খেলত 7 গৰাকী বুৱাৰী এটো সাইডে 7 গৰাকী বুৱাৰী হিটো সাইড। ফাইনালি আমাৰ টিমটো জিকি গ'ল। এপিনে দেখিবলৈ পাইছে মই পৰি ধৰি হলো জিকিছো। বহুত ভাল লাগিছে। বহুত বছৰৰ মূৰত এনেদৰে খেল খেলিবলৈ পাইছো। গাঁৱৰ সকলো মেম্বাৰ একতা হৈ এনেদৰে সকলো খেলেই খেলা হৈছে। আপোনালোকক দেখাবলৈ যত্ন কৰিছো। এয়া দেখিবলৈ পাইছে লৰাসকল যোনেও ইয়াত অংশগ্ৰহণ কৰিছে। এপিনে দেখিছে নহয় ইটো টিমে এইটো টিমক পুৰা টনাত ব্যস্ত আৰু এইটো টিমেও হিটো টিমক টানিছে। ফাইনালি কোনটো টিম জিকে আপোনালোকক দেখাই আছো বাৰু। এইটো সাইডে জুনৰ টিমটো আছে, হিটো সাইডে বেলেগ এটা টিম আৰু এপিনে জুন ৰছিডাল চুং চুং হৈ গৈছে। ফাইনালি হাৰি গ'ল। জুনহেতৰ টিমটো হাৰিলে। তাৰ পাছত আহি গ'ল পাৰ পানী। এপিনে দেহাই অংশগ্ৰহণ কৰিছে পাৰ পানীত আৰু দেহাই খেলিছে প্ৰথমবাৰ খেলিছে দেহাই লাইফত আৰু এইটো সাইডে আমিও খেলিছো পাৰ পানী আৰু পাৰ পানীত দেখিবলৈ পাইছে নহয় বুৱাৰীসকল ল'ৰাসকল সকলোৱে খেলি আছে। এপিনে মই এবাৰ বাৰু ৰলো, নেক্সট বাৰত কিন্তু মই হাৰি যাম, মানে মই নোৱাৰোঁগে ৰ'বলৈ। এয়া দেখিবলৈ পালে ন পাৰ পানীত মই হাৰি গ'লো, মই গেলিলোঁ। তাৰ পাছত আহি গ'ল চকী খেল। চকী খেলত অংশগ্ৰহণ কৰিছোঁ, কিন্তু চকী খেলতো মোৰ একেই গতি হয়। প্ৰত্যেকটো খেলতে হাৰিছোঁ বুলিয়ে ক'ব লাগিব। এটা খেলত জিকিলোঁ বাৰু ফাইনেলি আৰু এইটো চাইডে বহিবলৈ যেনে তেনে পালোঁ। নেক্সট বাৰত বহিবলৈ পাওঁ নে নাপাওঁ আপোনালোকক দেখাই আছোঁ দেই। চাই থাকক আপোনালোকে ভিডিঅ'টো। আমাৰ গাঁৱতে এনেদৰে বিহু সন্মিলন হোৱাৰ আগত, যিহেতু ৰাতিলৈ বিহু সন্মিলন হয়, দিনৰ ভাগতে এনেদৰে খেলবিলাক খেলুৱাই লয় আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে আমি চকী খেল আৰম্ভ কৰিছোঁ আৰু খেলি আছোঁ। এইপিনে ফাইনেলি মই চকী নাপালোঁ আৰু মই এইপিনে গুচি গ'লোঁ। তাৰপাছত আহিলে টেকেলি ভঙা খেল। টেকেলি ভঙা খেল খেলিবৰ বাবে এইপিনে মোক চকুত এখন গামোচা টাইটলি বান্ধি দিছে। তাৰপিছত মোক যাব দিছে টেকেলিটোত 1 মাৰ দিবৰ বাবে। যাওঁ আৰু এখোজ দুখোজকৈ টেকেলিটো 1 মাৰ দিবলৈ পাওঁগৈ নে নাপাওঁগৈ নাজানো কেলিটো ভাগত আৰু পালে জিকিলোঁ, নাপালে হাৰিলোঁ। এই খোজ দুখোজকৈ আহি মাই গড মাৰিলোঁ সি মাটি দুইটা দেখিছেনে। তাৰপাছত আহি গ'ল অংশগ্ৰহণ কৰিছে সেইজন হৈছে ককাইক, এজন হৈছে সৰুজন ককাইক পাইছে জুনৰ ককাইক ভাইক দুইজনে একেটা চাইডেই হৈছে। এইপিনে ভতিজাই এয়া দেখিবলৈ পাইছে নহয় জুনৰ সৰুজন ককাইক আৰু জুন এটা টিমত আৰু ভতিজাইক আৰু ভাগিনীয়েক এটা টিমত। সকলোৱে খেলাত ব্যস্ত হৈ আছে। নাম পল্লৱ সেনাপতি আৰু মই এটা ইংলিছ কবিতা ক'ব বিচাৰিছোঁ। কবিতাটোৰ নাম হ'ল What the Leaves Said. What the leaves said. The leaves said is spring and here are we opening and stretching on every tree. The leaves said is summer. Every bird has a day nest. We make the shadow where they can rest. The leaves said is winter. So they lay down and slept under the tree. The leaves said is autumn. Aren't we all gay with the smallest and the rarest thing? All of you, thank you. এজন হৈছে আমাৰ ডাঙৰজন বৰজনা, মানে আমাৰ পৰিয়ালৰ, তেওঁ ভাষণ দি আছে। ময়ো এইটো চাইডে অকণমান তেওঁলোকক দেখালোঁ। যিহেতু গৰম পৰিছে সকলোৱে বাহিৰতে আহি এনেদৰে বহি মিটিং মাৰি আছে। এইপিনে আমাৰ টকা বিহু দল, আমাৰ আইসকল টকা বিহু দল বুলি এনেই দেখুৱাহে হৈছে, কিন্তু আমাৰ গাঁৱৰ আইসকলক, যিহেতু আমাৰ গাঁৱত কিবা এটা কৰিলে আমাৰ আইসকল বয়োজ্যেষ্ঠসকলক আগতীয়াকৈ আগভাগ দিয়া হয়। সেয়েহে এই আইসকলক বিহুৰ উদ্বোধনী কৰিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছে আৰু কোনোৱে প্ৰেক্টিছ কৰা নাই। আজি 10 মিনিটৰ কাৰণে প্ৰেক্টিছ কৰি তেওঁলোকে মঞ্চত উঠিবগৈ। আপোনালোকক দেখাই আছোঁ মঞ্চৰ পৰিৱেশ। এয়া দেখিবলৈ পাইছে যে মঞ্চৰ পৰিৱেশ কোনেও প্ৰেক্টিছ নকৰাকৈ প্ৰথম মঞ্চত থিয় দিছে আৰু তাৰ লগতে ময়ো আহিছোঁ, কাৰণ ময়ো প্ৰেক্টিছ কৰা নাই। বোৱাৰীসকল ছোৱালীসকলৰ বেলেগ দল আছে, তেওঁলোকে প্ৰেক্টিছ বহুত দিনৰ পৰা কৰি আছে। তাত মই অংশগ্ৰহণ কৰা নাই, কাৰণ মই একোৱেই নাজানো আৰু এদিনীয়াকৈ প্ৰেক্টিছ কৰি ষ্টেজত উঠিবলৈ গ'লে এগৰাকী যদি ভুল হৈ যায় প্ৰত্যেকগৰাকীয়ে ভুল হৈ যায়। সেয়েহে তাত মই অংশগ্ৰহণ নকৰি আইসকলৰ লগতে অংশগ্ৰহণ কৰিলোঁ। এতিয়া আইসকলৰ লগতে মঞ্চত উঠি এয়া টকা বিহুৰ দলত ধুনীয়াকৈ বিহুৰ প্ৰদৰ্শন কৰিম। আপোনালোকে চাই থাকিব। এইপিনে আমাৰ দৰ্শকসকল আৰু লগতে বহি আছে বিচাৰকসকল।
আজি আমাৰ গাঁৱৰ সকলো দৰ্শকক বহুত বেছি ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে গাঁৱৰ বয়োজ্যেষ্ঠসকলক নিমন্ত্ৰণ কৰি মঞ্চ মুকলি কৰিব দিয়াৰ বাবে সকলো আইসকলৰ মনৰ ফূৰ্তি হেঁপাহেৰে আহি মঞ্চৰ মুকলি কৰিছে আৰু লগতে বহুতেই বেছি আনন্দিত হৈছে কাৰণ গাঁৱৰ বয়োজ্যেষ্ঠসকলক যে এনেদৰে সন্মান দিছে গাঁৱতে এখনি সুন্দৰ বিহু সন্মিলন পাতিছে লগতে গাঁৱৰ সকলোকে সন্মান দিছে বহুত বেছি ভাল লাগিছে তেওঁলোকক মোৰ চেনেলৰ জৰিয়তে মই বহুত বেছি ধন্যবাদ জনাইছোঁ আগন্তুক দিনবিলাকতো যাতে উঠি অহা প্ৰজন্মই এনেদৰে আমাৰ প্ৰজন্মসকলৰ লগত মিলাই যায় কাৰণ বয়োজ্যেষ্ঠসকলক সদায় আগভাগ দিব লাগে জানক বা নাজানক তেওঁলোকে তেওঁলোকৰ প্ৰতিভাবিলাক এনেদৰে প্ৰদৰ্শন কৰি যাব লগতে সকলোকে সন্মান দি যাব এইগৰাকী নাচনী মোৰ হৈছে ডাঙৰজনী জা ইমান সুন্দৰ কৰি নাচিছে মনৰ হেঁপাহত বেচেৰি নাচিছে জীয়ৰীতে কিন্তু নানাচিছিলে এয়া আইসকল সকলোকে এপাক দেখাই দিছোঁ আজি নাচনীসকল দেখিছে নহয় এইপিনে টকা বিহু দল আৰু দেখিছে নহয় সকলোকে এপাক দেখাই দিছোঁ আপোনালোকক বাই বাই দেই বাই বাই এয়া আমাৰ মাজত আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান